নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ আজি অন্য এটি নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হ'ল চতুৰ্থ শ্ৰেণীৰ আমাৰ গণিত কিতাপখনৰ পাঠ ৩ ভগ্নাংশ। এই ভিডিঅ'টোৰ যোগেদি আমি এইটো পাঠত থকা সম্পূৰ্ণ প্ৰশ্নখিনিৰ উত্তৰ কৰিবলৈ চেষ্টা কৰিম। তো মোৰ ভিডিঅ'বোৰ যদি ভাল লাগি থাকে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভগ্নাংশ ভগ্নাংশ মানে কি? এটা ভগ্ন অংশ, মানে কোনো এটা বস্তুৰ ভগ্ন তাৰমানে ভাগ কৰি তাৰে এটা অংশ। ৰাহুলহঁতৰ বিদ্যালয়ত আজি ছবি অঁকা প্ৰতিযোগিতা পতা হৈছে। অৰ্চনা বাইদেৱে শিক্ষাৰ্থীসকলৰ বাবে কেইখনমান আৰ্ট পেপাৰ লৈ আহিছে। এখন আৰ্ট পেপাৰ 4জন শিক্ষাৰ্থীৰ মাজত ভগাই দিবৰ বাবে সম্পূৰ্ণ কাগজখন কেনেদৰে ভাগ কৰিলে চাওঁ আহা। এইখন এখন আৰ্ট পেপাৰ আৰু এই আৰ্ট পেপাৰখনক 4টা ভাগত ভাগ কৰিব। প্ৰথমতে কি কৰিলে? প্ৰথমতে এনেদৰে এটা ভাঁজ কৰি ল'লে, তাৰপিছত আধা আধা হৈ গ'ল। এতিয়া কি কৈছে? প্ৰতিটো সমান ভাগেই সম্পূৰ্ণ কাগজখনৰ আধা। এই যে এনেদৰে ভাগ কৰিছে, সমান যে ভাগ হ'ল, সমান ভাগ হোৱাৰ পিছত এইটো মানে কি হ'ল? সম্পূৰ্ণ কাগজখনৰ আধা। এই গোটেই কাগজখনৰ এইখনো আধা, আকৌ এইখন আধা, সমানে দুভাগ কৰিছে। আৰু প্ৰতিটো ভাগেই হৈছে কাগজখনৰ 2 ভাগৰ 1 অংশ। আৰু এই ভাগবোৰক, এইটো ভাগক আমি কি ক'ম? 2 ভাগৰ 1। এই গোটেই কাগজখনৰ 2 ভাগৰ 1 অংশ। আৰু এইটো অকল এইখিনি ভাগ ল'লে কাগজখনৰ গোটেই কাগজখনৰ 2 ভাগৰ 1 অংশ নাইবা আধা অংশ। আৰু ইয়াক কি কয়? অৰ্ধাংশ। নেক্সট পেজত কিছুমান ছবি দিয়া আছে। তলৰ ছবিবোৰৰ ছবি কোনকেইটা আধাত ভাগ কৰা হৈছে শুদ্ধ চিন দিবলৈ গৈছে। এই যে ছবিবোৰ দি আছে, কোনকেইটা ছবি আধা আমাৰ সমানে 2 ভাগ হৈছে, আমাক শুদ্ধ চিন দিবলৈ গৈছে। যে ছবিবোৰ দেখাই গৈ আছে যে এইটো হৈছে, এইটো কিন্তু হোৱা নাই, এইফালে ডাঙৰ আৰু এইফালে সৰু হৈ আছে। এই ছবিটো হৈছে আধা আধা, তাৰপিছত এইটো হৈছে, এইটো হোৱা নাই। ঠিক আছে। এতিয়া কি কৈছে? বস্তু এটাৰ 2 ভাগৰ 1 অংশ বা অৰ্ধাংশক 2 ভাগৰ 1ৰে চিন লিখা হয়। আমি এই বস্তুবোৰ চাওঁ। এইবাৰ কি আছে? এই ছবিটোক কি সমানে 2 ভাগ কৰিছে। 2 ভাগৰ 1 অংশ, তাৰমানে 2 ভাগ কৰিলে এটা ভাগক 2 ভাগৰ 1 অংশ বোলা হ'ব বা অৰ্ধাংশ। এইটো আমি কেনেদৰে লিখিম? এনেদৰে টান দি মাজতে এটা ৰেখা দি ওপৰত 1 আৰু তলত 2 লিখিলে কি হ'ব? 2 ভাগৰ 1 অংশ। এনেদৰে আমি লিখিব পাৰিম 2 ভাগৰ 1 অংশ। এইবাৰ বাইদেৱে ভাঁজ কৰা কাগজখন আকৌ এবাৰ সমানে 2 ভাগ কৰিলে। এই যে এতিয়া প্ৰথমতেতো এনেদৰে এটা ভাঁজ দিছিলে, এতিয়া এইফালেদি এই ভাঁজৰ ওপৰতে আকৌ এটা এনেদৰে ভাঁজ কৰি ল'লে, এনেকুৱা হ'ল। ঠিক আছে। এইটো আছিলে আমাৰ 2 ভাগৰ 1 অংশ। আৰু এইটো কি হ'ল? আধা কাগজখনৰ আধা অংশ বা সম্পূৰ্ণ কাগজখনৰ 4 ভাগৰ 1 অংশ। এই যে আধা কাগজখনৰ আধা অংশ নাইবা এই গোটেই কাগজখনৰ কি 4 ভাগৰ 1 অংশ। আৰু 4 ভাগৰ 1 অংশ আমি কেনেদৰে লিখিম? তলত 4 আৰু ওপৰত 1 এনেদৰে লিখিব পাৰিম। গতিকে বাইদেৱে সম্পূৰ্ণ কাগজখন 4টা সমান জোখত ভাগ কৰিলে। এনেদৰে বাইদেৱে কি এই কাগজখনক 4টা ভাগত ভাগ কৰিলে। এইটো 4 ভাগৰ 1 অংশ, এই 4 ভাগৰ 1 অংশ মানে সমান ভাগ কেইটা? 4টা ভাগ আছে, 1 2 3 4। আৰু 4 ভাগৰ এইটো এটা অংশ, এইটো 4 ভাগৰ এটা অংশ, এইটো 4 ভাগৰ এটা অংশ আৰু এইটো 4 ভাগৰ এটা অংশ। এতিয়া বাইদেৱে কাগজখন ভাজে ভাজে কাটি ৰাহুল, ৰেহনা, সুজাতা আৰু বিতপন প্ৰত্যেককে সম্পূৰ্ণ কাগজখনৰ 4 ভাগৰ 1 অংশ বা 1/4 দিলে। এই গোটেই কাগজখনৰ 4 ভাগৰ 1 অংশকৈ সিহঁতক ভগাই দিলে। কাগজখনৰ সমান 4টা ভাগৰ প্ৰতিটো ভাগেই সম্পূৰ্ণ কাগজখনৰ 4 ভাগৰ 1 অংশ বা 1/4। এই কাগজ এখন বা যিকোনো বস্তু সমানে 4 ভাগ কৰি প্ৰতিটো ভাগক কি বুলি কোৱা হয়? 4 ভাগৰ 1 অংশ বোলা হয় বা 1/4 বোলা হয়। আৰু লিখোতে তলত 4 আৰু ওপৰত 1 দি এনেদৰে লিখা হয়। তলৰ ছবিবোৰৰ 4 ভাগৰ 1 অংশত ৰং কৰিবলৈ কৈছে। এই যে এইবোৰ ছবি দি আছে, প্ৰতিটো ছবিকে 4টা ভাগত ভাগ কৰিছে। এতিয়া আমাৰ 4টা ভাগৰ 1 অংশত ৰং কৰিবলৈ কৈছে। তো ইয়াত 4টা ভাগ কৰাই আছে, আমি যিকোনো এটা ভাগত ৰং কৰিব লাগে। আমি ধৰক এইটো ভাগত ৰং কৰিলোঁ। তোমালোকে কালাৰ পেঞ্চিলেৰে ৰং কৰিব পাৰিবা। ইয়াত এইটো কৰিলোঁ,
ইয়াত ধৰি যিকোনো এটা কৰিলে হ'ল, 4 ভাগৰ যিকোনো এটা ভাগত ৰং কৰিলে হৈ গ'ল। ঠিক আছে, এতিয়া কি কৈছে, যিবোৰ ছবি 4 ভাগৰ 1ত ৰং কৰা আছে শুদ্ধ চিন দিয়া। এই তলৰ ছবিবোৰ কোনবোৰ ছবিত 4 ভাগৰ 1 ভাগত ৰং কৰা, যেনেদৰে এইটো এটা ছবি, এইটো আমাৰ কি শুদ্ধ চিন দি আছে, আৰু কোনটো হ'ব, এইটো হ'ব। এইটো কিন্তু 4 ভাগৰ 2 ভাগৰ 1 অংশতে ৰং কৰা আছে, এইটো 2 ভাগৰ 1 অংশত ৰং কৰা আছে, গতিকে এই দুটা নহ'ব, এইটো হ'ব, আৰু এইটো আমাৰ আগতে কৰি দিয়া আছে। এতিয়া কি কৈছে, তলৰ ফুটবোৰ সংযোগ কৰি 4টা বিভিন্ন আকাৰৰ বৰ্গ অঁকা। বৰ্গবোৰ বিভিন্ন ধৰণে সমানে 4টা ভাগত ভাগ কৰা। ভাগবোৰৰ 4 ভাগৰ 1ত ৰং কৰা। মই 4টা বৰ্গ ইয়াত লিখিছোঁ। এতিয়া কি কৰিব লাগিব, এই 4টা বৰ্গ কিন্তু বিভিন্ন বিভিন্ন আকাৰৰ, হয় নহয়? এইটো অলপ সৰু, এইটো অলপ ইয়াতকৈ সৰু, এইটো ইয়াতকৈ অলপ ডাঙৰ, এইটো ইয়াতকৈ আৰু অলপ ডাঙৰ। এইবোৰ আমাৰ একোটা বৰ্গ। এতিয়া এই বৰ্গবোৰ কি কৰিব লাগিব, সমানে 4 ভাগত ভাগ কৰিবলৈ কৈছে। এতিয়া আমি যদি এইটো সমানে 4 ভাগত ভাগ কৰোঁ, চাৰিটা ভাগত ভাগ হৈ গ'ল আমাৰ। এইটোক যদি কৰোঁ আমি কেনেকুৱা হ'ব, চাৰি ভাগত হ'ল 1 2 3 4, এইটোও 4টা হ'ল 1 2 3 4। এইটো যদি ভাগ কৰোঁ আমি কি হ'ব, 1 2 3 4, এইটো 4টা ভাগ হৈ গ'ল। এইটোত আমি এনেকৈ কৰিব পাৰোঁ, 1 2 3 4, 4টা ভাগত আমি ভাগ কৰিলোঁ। ঠিক আছে, তাৰপিছত কি কৈছে, এতিয়া 4টা ভাগততো ভাগ কৰিলোঁ, এতিয়া ভাগবোৰৰ 4 ভাগৰ 1 অংশত ৰং কৰা। এই যে ভাগবোৰ আছে, 4টাকৈ ভাগত যে ভাগ কৰিলোঁ, 4 ভাগৰ 1 ভাগত আমাৰ কি ৰং কৰিবলৈ গৈছে। এতিয়া আমি যিকোনো এটা ভাগত ৰং কৰিলে হৈ গ'ল। এইটো ভাগত ৰং কৰিলোঁ। তো 4 ভাগৰ 1 2 3 4, তাৰে এটাকৈ ভাগত আমি ৰং কৰিলোঁ। এতিয়া তাৰপিছত কি কৈছে, বিকন, মনামী আৰু মিহিৰে এখন কাগজ কাষত দেখুওৱা ধৰণে ভাগ কৰিলে, এনেদৰে ভাগ কৰিলে। ঠিক আছে, তো বিকন আৰু মনামীয়ে কাগজখনৰ একোটা ভাগত তলত দিয়া ধৰণে ৰং কৰিলে। এতিয়া বিকনে ৰং কৰাৰ পাছত এনেকুৱা, বিকনে এটা ৰং কৰিলে, মনামীয়ে সেউজীয়া ৰং কৰাৰ পাছত মনামীয়ে আৰু এটা ঘৰত সেউজীয়া ৰং কৰিলে। এতিয়া তেওঁলোকে কাগজখনৰ মুঠ কিমান অংশত ৰং কৰিলে চাওঁ আহা। বিকন আৰু মনামী প্ৰত্যেকে ৰং কৰা কাগজৰ ভাগ হৈছে 4 ভাগৰ 1। বিকনে এইটোত ৰং কৰিছে, তাৰমানে 1 2 3 4, 4 ভাগৰ 1 অংশত ৰং কৰিছে। মনামীয়েও এইটো ঘৰতে ৰং কৰিছে, তেনেহ'লে 1 2 3 4, তাৰে এটা ভাগত মনামীয়ে ৰং কৰিছে। এতিয়া দুয়োৰে ৰং কৰা কাগজৰ অংশ কিমান, 4 ভাগৰ 1, এইটো 4 ভাগৰ 1। বিকনৰ 4 ভাগৰ 1 অংশ আৰু মনামীৰ 4 ভাগৰ 1 অংশ মিলি কিমান হ'ব, আমাৰ দুইটা যোগ কৰিলে হ'ব 4 ভাগৰ 2 অংশ। এতিয়া 4 ভাগৰ 2 অংশ, এটাত মনামীয়ে কৰিছে আৰু এটাত বিকনে কৰিছে। এতিয়া ছবিটোলৈ মন কৰিলে চাব পাৰিবা তোমালোক, চোৱা, ইয়াতো দুটা আছে, ৰং কৰা দুটা আছে আৰু ৰং নকৰা দুটা আছে, তাৰমানে সমান সমান আছে। গতিকে মন কৰাচোন, 4 ভাগৰ 2 অংশ হৈছে সম্পূৰ্ণ কাগজখনৰ আধা বা 2 ভাগৰ 1। এই যে সম্পূৰ্ণ কাগজখন যে আছে গোটেইখন, এই সম্পূৰ্ণ কাগজখনৰ 2 ভাগৰ 1, মানে 2 ভাগ কৰি, ইয়াত 2 ভাগ আছে, ইয়াত 2 ভাগ আছে, 2 ভাগ কৰি 1 ভাগত ৰং কৰা আছে আৰু 1 ভাগত ৰং কৰা নাই। তেনেহ'লে কি হ'ব, 2 ভাগৰ 1 অংশত ৰং কৰা আছে, তাৰমানে আধা। ঠিক আছে, এতিয়া নেক্সট পেজত কি আছে, আগৰ পেজত বিকন আৰু মনামীয়ে ৰং কৰিছে। এইবাৰ কি, মিহিৰেও কাগজখনৰ এটা সমান অংশত নীলা ৰং কৰিলে। এতিয়া এইটো বিকনে কৰিছে, তাৰপিছত মনামীয়ে কৰিলে, এতিয়া মিহিৰে আৰু এটা ঘৰত ৰং কৰিলে। এতিয়া বিকনে ৰং কৰা 4 ভাগৰ 1 অংশ, মনামীৰ 4 ভাগৰ 1 অংশ আৰু মিহিৰৰ 4 ভাগৰ 1 অংশ, তিনিটা লগ হৈ কি হ'ল, 4 ভাগৰ 3 অংশ হ'ল। এতিয়া এই 4 ভাগৰ 3 অংশ কি বুলি কৰিম আমি, 3/4 বা 4 ভাগৰ 3ক আমি লিখিম কেনেদৰে, তলত 4 আৰু ওপৰত 3, এনেদৰে আমি লিখিব পাৰিম। আৰু ইয়াক কি বুলি ক'ম,
4/3 নাইবা 3/4। এতিয়া বাওঁফালৰ ৰং কৰা অংশৰ লগত সোঁফাল মিলাও আহা। এই বাওঁফাল আৰু সোঁফাল ইয়াত কেইটা ভাগ আছে? 1 2 3 4। 4 ভাগত ৰং কৰা আছে কেইটা? আমাৰ 2টা ভাগত ৰং কৰা আছে। তেনেহ'লে 1 2 3 4 ৰং কৰা আছে আমাৰ 2 ভাগত, গতিকে 4/2। এইটো হ'ব এইটো। ইয়াত কেইটা ভাগ আছে? 1 2 3 4টা ভাগ আছে। 4 ভাগৰ 1 ভাগতে ৰং কৰা আছে, তেনেহ'লে কোনটো হ'ব? 4/1 ভাগ। ইয়াত কেইটা ভাগ আছে? 1 2 3 4 ৰং কৰা আছে 3টা ঘৰত, তেনেহ'লে এইটো হ'ব 4/3। আৰু এই 2টা ভাগ কৰা আছে, ৰং কৰা আছে এটা ঘৰত, তেনেহ'লে এইটো হ'ব 2/1 অংশ। তাৰপিছত কি আছে? প্ৰীতি আৰু নিৰ্মলে কাগজৰ বিভিন্ন বস্তু সাজিবলৈ একে জোখৰ দুখন কাগজ আনিলে। এতিয়া কাগজ দুখন বেলেগ বেলেগ ধৰণে ভাঁজ কৰিবলৈ ধৰিলে। প্ৰীতি আৰু কোন? নিৰ্মল। দুখন কাগজ আনিলে আৰু কাগজ দুখন 2 ধৰণে ভাগ কৰিলে। কাগজখন মই সমানে 3 ভাগ কৰিলোঁ। প্ৰীতিয়ে সমানে 3 ভাগ কৰিলে আৰু ময়ো সমানে 3 ভাগ কৰিলোঁ। পাছত পুনৰ এই ধৰণে সমানে 2 ভাগ কৰিলোঁ। প্ৰথমে এনেদৰে 3 ভাগ কৰিছে আৰু তাৰপিছত এইফালে ভাঁজ দি 2 ভাগ কৰিছে। এতিয়া কেইভাগ হ'ল? 6 ভাগ। প্ৰীতিয়ে কাগজখনৰ এটা অংশ ৰং কৰিলে। প্ৰীতিয়ে এনেধৰণে ভাগ কৰিছে, তাৰে এটা অংশ ৰং কৰিলে। এই প্ৰীতিয়ে ৰং কৰা অংশটোৱে কাগজখনৰ 3/1 অংশ বা 1/3 বুজাইছে। এই 3টা ভাগ কৰিছে, তাৰে এটা অংশত ৰং কৰিছে, সেইবাবে ইয়াক কি কোৱা হ'ব? 1/3। 3টা ঘৰ তৃতীয় আৰু 1 অংশত ৰং কৰিছে, সেইকাৰণে 1/3। আৰু ইয়াক লিখিবলৈ আমি কেনেদৰে লিখিম? এই তলত 3 আৰু ওপৰত 1 এনেদৰে লিখিম। তাৰপিছত নিৰ্মলে কি কৰিছে? এই কাগজখনত সমানে 3 ভাগ কৰি তাৰপিছত আকৌ সমানে 2 ভাগ কৰিছে, তেনেহ'লে কেইটা ঘৰ হৈছে? 6টা ঘৰ হৈছে। এতিয়া এই 6টা ঘৰত এটা ঘৰত ৰং কৰাৰ পিছত কি হ'ল? নিৰ্মলে ৰং কৰা অংশটোৱে কাগজখনৰ 6/1 অংশ বুজাইছে। 1 2 3 4 5 6 6টা ভাগ, তাৰে এটা অংশত ৰং কৰিছে, তাৰমানে 6/1। আৰু ইয়াক আমি কেনেদৰে লিখিম? ওপৰত 1 তলত 6, 6/1 আমি এনেদৰে লিখিম। তাৰপিছত কি কৈছে? থোপৰ পৰা বস্তু সমানে ভাগ কৰোঁ আহা। ইয়াত কি কৈছে? তলৰ ছবিখনৰ গিলাচৰ থোপটোলৈ মন কৰা। এই তলত কেইটা গিলাচ আছে? 1 2 3 4 5 6 7 8 8টা গিলাচ আছে। এই 8টা গিলাচক আমি কি কৰিবলৈ কৈছে? থোপটোত থকা গিলাচৰ সংখ্যা কেইটা? আমাৰ 8টা। গিলাচৰ থোপটোৰ 2/1 অংশত কেইটা গিলাচ থাকিব? 2/1 অংশ, মানে ইয়াক যদি আমি 2 ভাগ কৰোঁ, 1 2 3 4 1 2 3 4, তেনেহ'লে এটাকৈ ভাগত কিমান পৰিব? 4টাকৈ পৰিব। যদি এনেদৰে আমি ভাগ কৰোঁ, তেনেহ'লে কিমান পৰিব? ওপৰত 4টা তলত 4টা। আৰু এনেদৰে যদি আমি ভাগ কৰোঁ, এইফালে 2টা এইফালে 2টা 4টা, এইফালে 2টা এইফালে 2টা 4টা কৰি 4টা আৰু 4টা 8টা হ'ল। গতিকে গিলাচৰ থোপটোৰ 2/1 অংশত আমি কেইটা গিলাচ পাম? 4টা গিলাচ পাম। তাৰপিছত কি কৈছে? তলৰ ছবিসমূহত নিৰ্দেশনা অনুসৰি ঘেৰ দিওঁ আহা। এই যে ছবিবোৰ দিছে, নিৰ্দেশনা অনুযায়ী আমাক কি বুলি কৈছে? ঘেৰ দিবলৈ কৈছে। ইয়াত কি কৈছে? 1 2 3 3/1 অংশত ঘেৰ দিবলৈ কৈছে। তেনেহ'লে 1 2 3 4 5 6 7 8 9 9টা আছে। ইয়াক যদি আমি 3 ভাগ কৰোঁ, 1 ভাগ 2 ভাগ আৰু 3 ভাগ, 3/1 অংশত ঘেৰ দিবলৈ ক'লে আমি কেনেদৰে ঘেৰ দিম? এটা ভাগ 2টা ভাগ আৰু 3টা ভাগ, তাৰে এটা ভাগ আমি ঘেৰ দিলোঁ। ঠিক সেইদৰে ইয়াত কি হৈছে? 4টা ভাগ, 1 2 3 4টা ভাগ আছে। 4টা ভাগৰ কি? 3 ভাগত ঘেৰ দিবলৈ কৈছে, তেনেহ'লে আমি 3 ভাগত ঘেৰ দিম। আৰু ইয়াত কি কৈছে? 4/1 অংশত ঘেৰ দিবলৈ কৈছে। 1 2 3 4, তাৰে এটা অংশত ঘেৰ দিবলৈ কৈছে, তেনেহ'লে আমি এটা অংশত ঘেৰ দিম। ঠিক আছে। তাৰপিছত ইয়াত কি হৈছে? 6/1 অংশত ঘেৰ দিবলৈ কৈছে। 1 2 3 4 5 6, এইফালেও কিন্তু বেছি আছে। 1 2 3 4, ইয়াত 4 লাইন আছে, গতিকে ইয়াক 6 ভাগ কৰিবলৈ কি হ'ব? আমি প্ৰথমতে গণি চাম। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28। তেনেহ'লে 28টা হ'লে ইয়াত চোৱা, ইয়াত আছে আমাৰ 28টা, গতিকে 28টা গাজৰক আমি সমানে 6 ভাগ কৰিব নোৱাৰিম। এইটো হয়তো কিবা টাইপ মিষ্টেক হ'ব পাৰে। ইয়াত হয়তো হ'ব পাৰে 4/1 নাইবা
1 2 3 4 5 6 7 ভাগৰ 1 গতিকে আমি 4 ভাগৰ 1 যিহেতুকে ৰং কৰিলোঁ ওপৰত এতিয়া ইয়াত যদি আমি 7 ভাগৰ 1 অংশত ৰং কৰোঁ ইয়াত 7 বনাই দিলে কি হ'ব 7 ভাগৰ 1 গতিকে 1 2 3 4 5 6 7 7 ভাগৰ আমি এটা ভাগত যদি ৰং কৰোঁ ৰং নহয় সৰি ঘেৰ চিন দিওঁ তেনেহ'লে কি হ'ব এটা ঘৰ হ'ব ইয়াত কি কৈছে 4 ভাগৰ 3 1 2 3 4টা ভাগ আছে তাৰে এটা অংশত ঘেৰ দিলে কি হ'ব এটা অংশত ঘেৰ দিলে আমি সৰি তিনিটা অংশত 4 ভাগৰ 3 অংশত ঘেৰ দিব কৈছে গতিকে এইখিনিলৈকে হ'ব মোৰ ভুল হৈছে এইখিনি নহ'ব হা গতিকে 1 2 3 আমাৰ 6টা ঘৰত হৈ গ'ল 3টা ঘৰত হৈ গ'ল 4 ভাগৰ 3 ঘৰত ঘেৰ দিলোঁ তাৰপিছত কি কৈছে তুলনা কৰোঁ আহা পিনাকী আৰু তাজনীনে গৰমৰ বন্ধত লগ হৈ কাগজেৰে কিছুমান ফুল সাজিবলৈ মন কৰিলে পিনাকী আৰু তাজনীনে কি কৰিলে তাজনীনে গৰমৰ বন্ধত ফুল সাজিবলৈ কাগজেৰে ফুল সাজিবলৈ মন কৰিলে এতিয়া দুজনীয়ে দুখন সমান জোখৰ কাগজ আনিলে এনেদৰে সমান জোখৰ দুখন কাগজ আনিলে কাগজখন মই সমানে দুভাগ কৰি লওঁ দুপাহ ফুল সাজিম এজনীয়ে কি কৰিলে কাগজখন সমানে দুভাগ কৰিলে আৰু এজনীয়ে কাগজখন সমানে 3 ভাগ কৰিলে 3 পাহ ফুল সাজিবলৈ পিনাকীয়ে এপাহ ফুল সাজিবলৈ কাটি লোৱা কাগজৰ অংশ কিমান হ'ব অংশ হ'ব আমাৰ এটা তাৰমানে যিহেতুকে এখন কাগজক 2 ভাগ কৰিছে তেনেহ'লে আমাৰ এটা ফুলৰ বাবে কাটি লোৱা অংশৰ কি হ'ব আমাৰ 2 ভাগৰ 1 আৰু তাজনীনে এপাহ ফুল সাজিবলৈ কাটি লোৱা কাগজৰ অংশ কি হ'ব আমাৰ যেহেতু 3 ভাগ কৰিছে গতিকে 3 ভাগৰ 1 3 ভাগৰ 1 3 ভাগৰ এটা অংশ এইটো আৰু 2 ভাগৰ এটা অংশ এইটো এতিয়া পিনাকীৰ কাগজৰ অংশটোৰ ওপৰত তাজনীনৰ কাগজৰ অংশটো থোৱা এতিয়া পিনাকীৰ কাগজৰ অংশ এইটো আৰু তাজনীনৰ এইটো পিনাকীৰ অংশটো তাজনীনৰ অংশটোতকৈ ডাঙৰ নহয় জানো এতিয়া কি কৈছে এইটো হৈছে আমাৰ প্ৰথমতে পিনাকীৰ অংশটো থৈ দিলে তাৰ ওপৰত যদি আমি তাজনীনৰ অংশটো থৈ দিওঁ এইফালে অলপ ওলাই আছে তাৰ মানে কি আমাৰ পিনাকীৰ অংশটো তাজনীনৰ অংশটোতকৈ ডাঙৰ দুয়োৰে সম্পূৰ্ণ কাগজ দুখন একে জোখৰ আছিল নে গোটেই কাগজখন কিন্তু ডাঙৰ কাগজখন কি দুয়োৰে সমান আছিল কিন্তু যেতিয়া ভাগ কৰিলে কি হ'ল কি কৰিলে যেতিয়া ভাগ কৰিলে কি পিনাকীৰ কাগজৰ অংশটো হৈছে 2 ভাগৰ 1 আৰু তাজনীনৰ হৈছে 3 ভাগৰ 1 হয়নে নহয় তাজনীনে এখন কাগজক 3 ভাগ কৰিছে আৰু পিনাকী 2 ভাগ কৰিছে সেইকাৰণে পিনাকীৰখন ডাঙৰ আৰু তাজনীনৰখন সৰু এতিয়া কি কৈছে গতিকে কি 2 ভাগৰ 1 3 ভাগৰ 1তকৈ এই যে এনেদৰে যদি ৰাখি দিওঁ এইটো হৈছে 2 ভাগৰ 1 অংশ আৰু এইটো হৈছে 3 ভাগৰ 1 অংশ 3 ভাগৰ 1 অংশটোতকৈ 2 ভাগৰ 1 অংশটো ডাঙৰ কাৰণ এই 2 ভাগৰ 1 অংশ লোৱাৰ পিছত আমাৰ এইটো কি দেখা গৈছে কিন্তু এইটোত ওপৰত যদি থৈছোঁ আমাৰ তলৰ অংশটো দেখা গৈছে গতিকে এইটো ডাঙৰ গতিকে 2 ভাগৰ 1 3 ভাগৰ 1তকৈ ডাঙৰ 2 ভাগৰ 1 3 ভাগৰ 1তকৈ ডাঙৰ ঠিক আছে এতিয়া মন কৰা বস্তু এটা সমানে দুভাগ কৰি লোৱা এটা ভাগ 2 ভাগৰ 1 সমান জোখৰ একেটা বস্তুকে সমানে 3 ভাগ কৰি পোৱা এটা ভাগ 3 ভাগৰ 1তকৈ ডাঙৰ এই কথাটোকে ইয়াত কৈছে আকৌ পিনাকী আৰু তাজনীনে অন্য ধৰণৰ ফুল সাজিবৰ বাবে সমান জোখৰ বিভিন্ন কাগজ বেলেগ বেলেগ ধৰণে ভাগ কৰিলে বেলেগ বেলেগ ধৰণে ভাগ কৰিব ধৰিলে তেওঁলোকে প্ৰয়োজন অনুসৰি বিভিন্ন ভাগত ৰং কৰিলে তেওঁলোকৰ কাগজৰ ভাগবোৰ ৰং কৰা আৰু অংশবোৰ চাই তুলনা কৰোঁ আহা ঠিক আছে এতিয়া তাজনীনে ৰং কৰা কিমান 3 ভাগৰ 1 আৰু পিনাকীৰ কি 4 ভাগৰ 1 এতিয়া তাজনীনে ৰং কৰা অংশটো পিনাকীয়ে ৰং কৰা অংশটোতকৈ ডাঙৰ নহয়নে এইফালে চোৱা এইটো হৈছে তাজনীনে ৰং কৰা আৰু এইটো হৈছে পিনাকীয়ে ৰং কৰা সমান একে ধৰণৰ কাগজ দুখন ইয়াত 4 ভাগ কৰিছে ইয়াত 3 ভাগ কৰিছে এতিয়া এই ভাগটোতকৈ এই ভাগটো ডাঙৰ নহয় জানো গতিকে 4 ভাগৰ 1তকৈ 3 ভাগৰ 1 ডাঙৰ সেইটো ইয়াত কৈছে যে 3 ভাগৰ 1 4 ভাগৰ 1তকৈ ডাঙৰ ঠিক আছে ঠিক সেইদৰে এইবাৰ তেওঁলোকে সমান কাগজবোৰ তলত দিয়া ধৰণে ভাগ কৰি ৰং কৰিলে তাজনীনে ৰং কৰা কি কৰিছে তাজনীনে 4 ভাগৰ 1 মানে 4টা ভাগ কৰিছে আৰু ইয়ে 5টা ভাগ কৰিছে 5 ভাগৰ 1 অংশত ৰং কৰিছে 4 ভাগৰ 1 অংশত ৰং কৰিছে গতিকে 4 ভাগৰ এই ভাগটো ডাঙৰ এই ঘৰটো আৰু এই ঘৰটো তুলনা কৰিলে তোমালোকে চাব পাৰিবা এই ঘৰটো এই ঘৰটোতকৈ ডাঙৰ গতিকে 4 ভাগৰ 1 5 ভাগৰ 1তকৈ ডাঙৰ
তেওঁলোকে সমান কাগজবোৰ আকৌ তলত দিয়া ধৰণে ভাগ কৰি ৰং কৰিলে। আকৌ তলত দিয়া ধৰণে ইয়াত কি কৰিছে, এতিয়া 5/1 ইয়াত 6 কৰিছে। এই 6/1টো 5/1তকৈ সৰু, নাইবা 5/1 6/1তকৈ ডাঙৰ। এই ঘৰটোতকৈ ডাঙৰ দেখাই পোৱা তোমালোকে। তেওঁলোকে সমান কাগজবোৰ পুনৰ তলত দিয়া ধৰণে ভাগ কৰে, আকৌ ভাগ কৰিলে। এইবাৰ 6/1 আৰু 7/1 কি এতিয়া 6/1 এই ঘৰটোতকৈ কিন্তু ডাঙৰ, গতিকে 6/1 7/1তকৈ ডাঙৰ। এতিয়া ইয়াত একেলগে দি আছে গোটেইকেইটা ভাগ। ইয়াত 3/1 4/1 এইটো 5/1 এইটো 6/1 এইটো 7/1 এইটো চবতকৈ ডাঙৰ। এইটো কিন্তু এই ঘৰটো চবতকৈ ডাঙৰ হৈছে। কাগজকেইখনৰ মাপ কিন্তু গোটেইকেইখনৰ একেই, কিন্তু ভাগবোৰ যেতিয়া কৰিলে 3/1 এই ঘৰটো চবতকৈ ডাঙৰ হৈছে আৰু এই ঘৰটো চবতকৈ সৰু হৈছে। ওপৰৰ ছবিবোৰৰ পৰা আমি গম পালোঁ যে কি 3/1 4/1তকৈ ডাঙৰ, আকৌ 4/1 5/1তকৈ ডাঙৰ, এনেদৰে 5/1 6/1তকৈ ডাঙৰ আৰু 6/1 7/1তকৈ ডাঙৰ। ঠিক আছে। একেটা বস্তুকে বেছিকৈ সমান ভাগ কৰিলে ভাগবোৰ ক্ৰমান্বয়ে সৰু হৈ গৈ থাকে। এই একেখন কাগজকে চোৱা, একেখন কাগজকে যিমানেই বেছি ভাগ কৰিছে সিমানেই ভাগবোৰ কি সৰু হৈ আহিছে। ইয়াত 3 ভাগ কৰিছে, ডাঙৰে আছে। যেতিয়া ইয়াতকৈ অলপ বেছি মানে 4 ভাগ কৰিলে ভাগটো অলপ সৰু হৈ আহিল। 5 ভাগ কৰিলে ভাগটো আৰু অলপ সৰু হৈ আহিল। তলৰ ছবিবোৰৰ ৰং কৰা আৰু অংশবোৰৰ ভগ্নাংশত লিখা। এতিয়া কি কৈছে, ৰং কৰা অংশবোৰ ভগ্নাংশত লিখিবলৈ কৈছে। ইয়াত 2 ভাগ আছে, 2/1 ভাগত ৰং কৰিছে। 2/1 অংশ 1 2 3 ভাগ আছে, ৰং কৰিছে আমাৰ 1 অংশত। 1 2 3 4 5 ভাগ আছে আৰু ৰং কৰিছে আমাৰ 1 অংশত। ইয়াত 4 ভাগ আছে, ৰং কৰিছে 1 অংশত। ইয়াত 1 2 3 4 5 6 7 ভাগ আছে, ৰং কৰিছে আমাৰ 1 অংশত। 1 2 3 4 5 6 ভাগ আছে, ৰং কৰিছে আমাৰ 1 অংশত। এতিয়া ভগ্নাংশবোৰ আমাৰ কি ঊৰ্ধ্বক্ৰমত সজালে আমি কেনেকৈ, ঊৰ্ধ্বক্ৰমত যদি আমি ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰ, তেনেহ'লে ইয়াৰ এইকেইটা ভাগবোৰ আছে, ইয়াত চবতকৈ সৰু ভাগ কোনটো? এই ভগ্নাংশবোৰলৈ মন কৰাৰ আগতে ছবিবোৰলৈ মন কৰিলে তোমালোকে গম পাবা এই চবতকৈ সৰু ভাগ কোনটো, চবতকৈ সৰু কোনটো দেখা গৈছে, এইটো নহয় জানো? গতিকে 7/1 চবতকৈ সৰু, তাৰপিছত 6/1, তাৰপিছত কি হ'ব 5/1, তাৰপিছত 4/1, তাতকৈ ডাঙৰ আমাৰ কি 3/1 আৰু তাতকৈ ডাঙৰ আমাৰ 2/1। ঠিক আছে। এতিয়া কৰিমে বাৰী এখনত 3/1 অংশত আলু খেতি কৰিছে। একেডোখৰ আন এখন বাৰীত 5/1 অংশত পাৰ্থই আলুৰ খেতি কৰিছে। কোনজনৰ আলু খেতিৰ অংশ বেছি? কোনজনৰ বেছি হ'ব? ইয়াত 3/1 অংশত কৰিছে আৰু ইয়াত 5/1। একেই জোখৰ দুখন পথাৰে, দুখন বাৰী একে জোখৰ, এখনত 3 ভাগ কৰিছে। এতিয়া 3 ভাগ মানে ধৰি লোৱা এই ছবিটোলৈ মন কৰি ধৰা এই দুখন পথাৰ, ইয়াত 3 ভাগ কৰি 1 ভাগত কৰিছে আৰু ইয়াত 5 ভাগ কৰি 1 ভাগত কৰিছে। গতিকে কোনটো ভাগ ডাঙৰ? এই ভাগটো ডাঙৰ নহয় জানো? গতিকে আমাৰ কি এই 3/1 অংশত আলু খেতি বেছি কৰিছে। তেনেহ'লে 3/1 বা কোনজনৰ আলু, কোনজন কৰিমৰ আলু খেতি, কৰিমে ইয়াত কি হ'ব কৰিমৰ। কৰিমৰ কি আলুৰ খেতি বেছি অংশত আলু খেতি কৰি। তাৰপিছত কি দিছে কৰো আহা, বৰ্গাকৃতিৰ কাগজ এখিলা কাষত দিয়া ধৰণে ৰং কৰা হৈছে। এই যে বৰ্গাকৃতিৰ কাগজ এখনত কি এনেদৰে ৰং কৰিছে। এতিয়া কাগজখিলা চাই তলৰ উত্তৰবোৰ লিখো আহা। মুঠ কিমান অংশত হালধীয়া ৰং কৰিছে? হালধীয়া ৰং কিমান আছে? এতিয়া গোটেই ভাগ কেইটা আছে, কেইটা ঘৰ কৰিছে আমাৰ 1 2 3 4 5 6 7 8 9, টোটাল আমাৰ কিমান ভাগ কৰিছে 9 ভাগ। এতিয়া হালধীয়া ৰং কেইটাত আছে 1 2 3, গতিকে 9/3 অংশত আমাৰ হালধীয়া ৰং কৰিছে। মুঠ কিমান অংশত ৰঙা ৰং কৰিছে? আমাৰ টোটাল ভাগ কিমান পালোঁ 9টা। ৰঙা ৰং কেইটা আছে 1 2 3 4, আৰু মুঠ কিমান অংশ নীলা ৰং কৰিছে? টোটাল ভাগ আমাৰ আছে 9টা আৰু নীলা ৰং আছে আমাৰ কেইটা 2টা। ঠিক আছে। এতিয়া তলত দিয়া তালিকাখনৰ বাওঁফালৰ ছবি ৰং কৰা অংশবোৰ ভগ্নাংশত লিখা আৰু বাওঁফালৰ কৰা মুঠ অংশ চাই সোঁফালৰ ছবিত ৰং কৰা আৰু খালী ঘৰত ভগ্নাংশটো লিখা। বাওঁফাল আৰু সোঁফাল, ইয়াত কি কৈছে
দুটা ছবি দিয়া আছে আৰু এইফালে সোঁফালে দুটা ছবি যোগ কৰি লিখিছে এনেদৰে। প্ৰথমটো দেখুৱাই দিয়া আছে, চালে গম পাবা তোমালোক। ইয়াত কি আছে 1 2 3 4 টোটাল 4টা ভাগত 4 ভাগৰ 1 অংশ, ইয়াতো 4 ভাগৰ 1 অংশ, ইয়াতো 4 ভাগৰ 1 অংশ। এতিয়া তোমালোক চোৱা কোনকেইটা ঘৰত ৰং কৰা আছে। মাজৰটো ৰং কৰা আছে এটাত, এইফালৰটো এটা ৰং কৰা আছে আৰু ওপৰৰটো এটা ৰং কৰা আছে। তাহলে কেইটা ঘৰত ৰং কৰিলে আমি 1 2 3, তেনেহ'লে কি হ'ব 4 ভাগৰ 3 নাইবা 4 ভাগৰ 1 2 3 ওপৰতে যোগ কৰিলে আমাৰ হৈ গ'ল। ঠিক সেইদৰে ইয়াত কেইটা আছে 1 2 3 4 5 6 7 8, 8 ভাগৰ 1 ভাগত ৰং কৰিছে। ইয়াতো 8 ভাগৰ 1, ইয়াতো 8 ভাগৰ 1, ইয়াতো 8 ভাগৰ 1, ইয়াতো 8 ভাগৰ। এইটো কোনকেইটা ঘৰত ৰং কৰিছে চোৱা। প্ৰথমটোত আছে আমাৰ এইটোত, তাৰপিছত এইটোত আছে, তাৰপিছত কোনটোত আছে এইটোত আছে, তাৰপিছত এইটোত আছে আৰু লাষ্টৰটোত এইটোত আছে। গতিকে কেইটা ঘৰত ৰং কৰিলোঁ আমি 1 2 3 4 5, তেনেহ'লে কি হ'ব 8 ভাগৰ 5 নাইবা এনেদৰে যদি আমি গুণি চাওঁ 1 2 3 4 5, গতিকে 8 ভাগৰ 5। তাৰপিছত কি হৈছে সমান জোখৰ 4টা বৃত্ত আকৃতি লৈ প্ৰতিটোতে ছবিত দেখুওৱা ধৰণে ভাগ কৰি ৰং কৰা হ'ল। এনেদৰে ৰং কৰা অংশবোৰ মন কৰাচোন, প্ৰতিটো চিত্ৰৰে ৰং কৰা অংশ সমান হৈছেনে? এতিয়া চোৱা ইয়াত 2 ভাগ কৰিছে, ছবিটোত 2 ভাগ কৰি এটা ভাগত ৰং কৰিছে, আৰু ইয়াত 4 ভাগ কৰিছে, 1 2 3 4 4 ভাগ কৰি দুটা ভাগত ৰং কৰিছে। ইয়াত 6 ভাগ কৰি 3টা ভাগত ৰং কৰিছে, ইয়াত 8 ভাগ কৰি 4টা ভাগত ৰং কৰিছে। কিন্তু তোমালোকে চোৱা ছবিটো কি প্ৰতিটো চিত্ৰৰে ৰং কৰা অংশ সমান হৈছেনে? সমান হৈছে, হোৱা নাই জানো? ইয়াত চোৱা প্ৰতিটোৰে 1 ভাগ কৰি গৈছে, এইফালটো আমাৰ কি ৰং কৰা হৈছে, গতিকে সমান অংশ ৰং কৰা আমাৰ হৈছে। গতিকে প্ৰতিটো চিত্ৰৰে ৰং কৰা অংশ সমান, নহয় জানো? গতিকে 2 ভাগৰ 1 সমান সমান 4 ভাগৰ 2 সমান সমান 6 ভাগৰ 3 আৰু সমান সমান 4 ভাগৰ 8, এইকেইটা ভগ্নাংশৰ মান আমাৰ কি সমান। এতিয়া ওপৰত দেখুওৱা ধৰণে তলৰ চিত্ৰবোৰত ৰং কৰি সমান অংশবোৰ লিখক। এইটো চোৱা 5 ভাগৰ 1 এই একে দেখা যায়, একে সমান অংশত ৰং কৰা হোৱা নাই জানো? 5 ভাগৰ 1 আৰু 10 ভাগৰ 2 এই দুয়োটা কি আমাৰ সমান। ঠিক সেইদৰে এইটো আমাৰ কিমান আছে 2 ভাগৰ 1 আৰু আমি ইয়াত যদি ৰং কৰোঁ কি হ'ব 4 ভাগৰ আমাৰ কি হ'ব 2, এই দুটা কি আমাৰ সমান। আৰু ইয়াত 1 1 2 3 4 5 6 7 8, 8টা ভাগ আছে। 8টা ভাগত আমি যদি 2টা ঘৰত ৰং কৰোঁ, 4টা ঘৰত ৰং কৰোঁ, কি হ'ব আমাৰ ছবিবোৰ ৰং কৰা অংশবোৰ আমাৰ কি সমান হৈছে, নহয় হোৱা নাই জানো? এতিয়া সেম এইটো চোৱা, ইয়াত কি আছে আমাৰ এটা ভাগত ৰং কৰিছে, মানে ইয়াত 1 2 3 4 5 6, 6টা ভাগৰ 2টা ঘৰত ৰং কৰিছে, তাৰমানে 6 ভাগৰ 2 সমান সমান কিমান হ'ব, কি হ'ব আমাৰ 3 ভাগৰ 1, 3 ভাগৰ 1 সমান সমান আমাৰ 6 ভাগৰ 2 হ'ব। তাৰপিছত কি কৈছে কৰোঁ আহা, 1ৰ সমান সমান চিনৰ সোঁফালে থকা ছবিবোৰ এনেভাৱে ৰং কৰা যাতে সমানৰ বাওঁফালে থকা ছবিৰ ৰং কৰা অংশৰ সৈতে সমান হয়। লগতে তলৰ বাকচত ৰং কৰা অংশবোৰ ভগ্নাংশত লিখা। এতিয়া কি কৈছে এই যে ছবিবোৰ এইটোত ৰং কৰা আছে, এই ধৰণে আমাৰ সোঁফালে থকা ছবিটো আৰু বাওঁফালে ৰং কৰা ছবিটো আমাৰ কি সমান সমানৰ বাওঁফালে থকা ছবি আৰু সোঁফালে থকা ছবিটো আমাৰ কি এনেদৰে ৰং কৰিব লাগিব যাতে ৰং কৰা অংশ আমাৰ কি সমান হয়। 1 2 ইয়াত যদি আমি ৰং কৰোঁ, ইয়াত কেইটা আছে 4 ভাগৰ 2 সমান সমান 1 2 3 4, ইয়াত 8টা ভাগ আছে, 8 ভাগৰ 4। ঠিক আছে, ইয়াত কি আছে 1 2 3 4 5 6 7 8, 8 ভাগৰ কি ভাগত ৰং কৰা আছে, 2টা ভাগত ৰং কৰা আছে। 8 ভাগৰ 2 সমান সমান 4 ভাগৰ আমাৰ কি, এই দুটা যদি আমি একেলগ কৰোঁ, এইটো ইয়াত নহয় যদি ইয়াত ধৰিলোঁ হয়, এটা ভাগ নহ'ল জানো, এটা ভাগ হ'লহেঁতেন, সেইকাৰণে 4 ভাগৰ 1। ঠিক সেইদৰে ইয়াত কি কৰিছে 4 ভাগৰ 2 সমান সমান আমাৰ কি হ'ব
এই ভাগটো যদি মই এইফালে লগাই দিওঁ কি হ'ব এটা ফাল যাব গতিকে আমাৰ কি হ'ব 2/1 সেইদৰে ইয়াত কি আছে 4/1 সমান সমান 1 2 3 4 5 6 7 8 8/1 কি হ'ব এইটো এটা ভাগ ইয়াত লিখিলোঁ কেইটা ভাগ গ'ল 1 2 3 4 8/4 4 আৰু 4/2 1 2 ঠিক আছে এতিয়া তলৰ সজ্জাটোৰ প্ৰতিটো অংশ ভগ্নাংশত লিখো আহা ইয়াত কি আছে এইটো এক গোটেইটো এটা ভাগ ইয়াত 2 ভাগ কৰি 1 ভাগ লৈছে 1 2 3 ইয়াত 3 ভাগ কৰিছে এইটো আমাৰ 3/1 অংশ এইটো 3/1 এইটো 3/1 এইটো 1 2 3 4 গতিকে 4/1 4/1 4/1 আৰু ইয়াত 4/1 1 2 3 4 5 গতিকে 5/1 এইটো 5/1 5/1 5/1 5/1 এইটো কি হ'ব 6/1 1 2 3 4 5 6 ঠিক আছে নেক্সট পেজত কি দিছে এটা প্ৰকল্প দিছে যে এখন 20 সেন্টিমিটাৰ পুৰণ 10 সেন্টিমিটাৰ জোখৰ কাগজ ল'বলৈ গৈছে কাগজখন সমানে 5টা ভাগত ভাগ কৰিবলৈ গৈছে এতিয়া কাগজখনৰ সকলো অংশ সামৰি 3বিধ খেতিৰ আৰ্হি সাজা প্ৰতিবিধ খেতি বুজোৱা অংশবোৰ কি ভগ্নাংশত লিখা আৰু কোনবিধ খেতিৰ অংশ বেছি হৈছে আলোচনা কৰিবলৈ গৈছে এইটো এটা প্ৰকল্প দিছে তোমালোকক লাষ্টত এটা কি দিছে প্ৰহেলিকাই এটা কি কৰিছে তলৰ ছবিটোত ৰং কৰা অংশত ভগ্নাংশবোৰ খালী বাকচত লিখা এই যে ছবিবোৰ দিয়া আছে এই ছবিবোৰ কি কৰিবলৈ গৈছে এই ঘৰবোৰৰ কিমান অংশত ৰঙা ৰং কৰা আছে কিমান অংশত সেউজীয়া কিমানটা ঘৰত সেউজীয়া ৰং কৰা আছে আৰু কিমানটা হালধীয়া ৰং কৰা আছে আৰু ভগ্নাংশ আকাৰত কি লিখিবলৈ কৈছে এতিয়া প্ৰথমতে কি আমাৰ ৰঙা ৰং দিছে ৰঙা ৰঙৰ বাকচ কেইটা আছে প্ৰথমতে চাব লাগিব যে টোটেল ঘৰ কেইটা আছে মানে বাকচ এনে ধৰণৰ কিন্তু নহয় ত্ৰিভুজীয় বাকচ নহয় আমাৰ চাৰিকোণীয়া মানে বৰ্গ কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 আমাৰ 36টা বাকচ আছে গতিকে আমি তলত লিখিম 36টা বাকচৰ এতিয়া আমাৰ ৰঙা ৰং কেইটা আছে 4টা গতিকে 1 2 3 4 গতিকে ইয়াত হ'ব 4 ইয়াত 36টা বাকচৰ সেউজীয়া ৰং কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 গতিকে 36 ভাগৰ 16 অংশ হ'ব আমাৰ সেউজীয়া ৰং আৰু শেষত আছে হালধীয়া ৰং এতিয়া হালধীয়া ৰং আধা আধাকৈ দি আছে এটা বৰ্গৰ আমাৰ আধা আধাকৈ দি আছে গতিকে দুটা বৰ্গ যদি আমি দুটা ত্ৰিভুজ মানে দুটা বৰ্গৰ আধা যদি আমি লগ কৰোঁ এটা বৰ্গ হ'ব গতিকে এটা দুটা তিনিটা চাৰিটা গতিকে কি হ'ব 36/4 তো এইটো পাৰ্ট ইমানতে সমাপ্ত হ'ল লগ পাম পিছৰটো ভিডিঅ'ত থেংক ইউ